নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ চইছৰ অন্য নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত নেশ্যনেল স্কলাৰশ্বিপৰ পৰ্টেলৰ জৰিয়তে যিখিনি স্কলাৰশ্বিপৰ বাবে আবেদন কৰা হয়, ঈশানোদয়, প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক, পিজি স্কলাৰশ্বিপ, সকলোখিনি স্কলাৰশ্বিপৰ কি স্কলাৰশ্বিপ বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু লাষ্ট ডেটবোৰ কেতিয়ালৈ আছে আৰু কেনেধৰণে আবেদন কৰিব তাৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সবিশেষ ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ, যদিহে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব যাতে আমাৰ চেনেলৰ আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰে। ইয়াতে পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ কি স্কলাৰশ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু লাষ্ট ডেটসমূহ কেনেধৰণৰ। ইয়াতে আছে প্ৰথমতে আছে ঈশানোদয় স্কলাৰশ্বিপ। ইয়াতে যিখিনি আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 16 ছেপ্টেম্বৰৰ পৰা। আবেদন পৰ্টেল খোলা থাকিব 30 অক্টোবৰলৈকে। আৰু লগতে ইয়াতে চলি আছে PG ইন্দিৰা গান্ধী স্কলাৰশ্বিপ ফৰ ছিংগুল গাৰ্ল চাইল্ড। ইয়াতে PG যিখিনি ফাৰ্ষ্ট ছেমত বৰ্তমান এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপটো ইলিজিবল। আৰু ইয়াতে আছে PG স্কলাৰশ্বিপ ফৰ ইউনিভাৰ্চিটি ৰেংক হোল্ডাৰ্ছৰ কাৰণে আছে এইটো স্কলাৰশ্বিপ। ইয়াৰো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আবেদন পৰ্টেল খোলা থাকিব 30 অক্টোবৰলৈকে। PG স্কলাৰশ্বিপ স্কিম আছে SC ST ষ্টুডেণ্টৰ বাবে, যিবিলাক নেকি বৰ্তমান প্ৰফেশ্যনেল কোৰ্চ কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে ইলিজিবল। বাকী টেকনিকেলৰ কাৰণে স্কলাৰশ্বিপ আছে। ইয়াতে চলি আছে প্ৰগতি স্কলাৰশ্বিপ স্কিম ফৰ গাৰ্লছ ষ্টুডেণ্ট, যিবিলাক ছাত্ৰীয়ে টেকনিকেলৰ ডিগ্ৰী কোৰ্চ কৰি আছে তেওঁলোকে এই প্ৰগতি স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰো আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখটো হৈছে 30 অক্টোবৰ। প্ৰগতি স্কলাৰশ্বিপ স্কিম ফৰ গাৰ্লছ ষ্টুডেণ্ট, যিখিনি টেকনিকেল ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে আছে সক্ষম স্কলাৰশ্বিপ স্কিম ফৰ স্পেচিয়েলি এবল ষ্টুডেণ্টৰ কাৰণে আছে, টেকনিকেল ডিগ্ৰী যিসকলে তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব। সক্ষম স্কলাৰশ্বিপ স্কিম ফৰ স্পেচিয়েলি এবল ষ্টুডেণ্ট টেকনিকেল ডিপ্ল'মা তেওঁলোকৰ বাবে ইয়াতে আছে। আৰু আছে পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আছে ষ্টেটৰ, ইয়াত দেখুৱাইছোঁ আছামৰ। ইয়াতে আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টৰ কাৰণে প্ৰি মেট্ৰিক, যিবিলাক নেকি ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 আৰু 10ত পঢ়ি আছে অসমৰ তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে ST ষ্টুডেণ্টৰ কাৰণে, যিবিলাক নেকি পোষ্ট মেট্ৰিক অৰ্থাৎ যিবিলাকে বৰ্তমান মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ বাবে ইলিজিবল। আৰু এতিয়া আমি দেখুৱাই আছোঁ ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আপোনালোকে কেনেধৰণে মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবলৈকে পোনপ্ৰথমে আপোনালোকে এক্সেছ কৰিব লাগিব NSPৰ অফিচিয়েল ৱেবছাইট scholarship.gov.in। এই ৱেবছাইটটো অহাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজ খোল খাব। ইয়াতে গাইডলাইন্সখিনি দিয়া আছে, যেনেধৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি গাইডলাইন্স আছে সেই গাইডলাইন্সখিনি আপোনালোকে পঢ়িব ভালদৰে। পোনপ্ৰথমে আমি এই স্কলাৰশ্বিপটোৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কেনেধৰণে কৰিব লাগিব ইয়াতে কোৱা হৈছে যে ডেট অফ বাৰ্থ ফিল আপ কৰিব লাগিব, ষ্টেট অফ ডমিচাইল চিলেক্ট কৰিব লাগিব, স্কলাৰশ্বিপ কেটেগৰীটো চিলেক্ট কৰিব লাগিব, নেম অফ ষ্টুডেণ্টজনৰ নামটো দিব লাগিব, মোবাইল নাম্বাৰ এটা ভেলিড আৰু এক্টিভ হৈ থকা মোবাইল নাম্বাৰ, ইমেইল আইডি দিব, বেংক একাউণ্ট ডিটেইলছখিনি দিব আৰু আইডেণ্টিফিকেশ্যন ডিটেইলছখিনি দিব লাগিব। আইডেণ্টিফিকেশ্যন ডিটেইলছখিনি দিয়াৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব। এতিয়া দেখুৱাইছোঁ আপোনালোকে কেনেধৰণে প্ৰচেছটো আগবাঢ়িব লাগিব। ইয়াতে অহাৰ পিছত ইয়াতে যি 3টা ঘৰ দেখিছে ইয়াতে ক্লিক এটা কৰি ইয়াতে কণ্টিনিউ বটনত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এনেধৰণে পেজ খোল খাব। ইয়াতে দিয়া আছে যে ফেচ ৰেজিষ্ট্ৰেশ্যন ফৰ একাডেমিক ইয়েৰ 2020-21। ইয়াতে ষ্টেট অফ ডমিচাইল চিলেক্ট কৰিব লাগিব, ষ্টেটটো আছামৰে হ'ব। নেক্সট ইয়াতে স্কলাৰশ্বিপৰ টাইপটো চিলেক্ট কৰিব লাগিব, প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক। যদি ঈশানোদয়ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব খুজিছে পোষ্ট মেট্ৰিক দিব, আৰু যদি 9-10ৰ ষ্টুডেণ্টৰ কাৰণে এপ্লাই কৰিব খুজিছে তেনেহ'লে ইয়াতে প্ৰি মেট্ৰিক দিব। ইয়াতে ষ্টুডেণ্টৰ নামটো লিখিব লাগিব। নামটো লিখাৰ পিছত স্কিম টাইপটো ইয়াতে দিব, স্কলাৰশ্বিপ নে ইনচেণ্টিভ স্কলাৰশ্বিপ স্কিম ইয়াতে চিলেক্ট কৰিব। নেক্সট ইয়াতে ডেট অফ বাৰ্থ দিব আৰু ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰি দিব, মেল ফিমেল আদাৰ্ছ কি হয়। এতিয়া মোবাইল নাম্বাৰ দিব, ইমেইল আইডি দিব, IFSC কোড দিব। ইয়াতে কনফাৰ্ম IFSC কোডটো বহাব, বেংক একাউণ্ট নাম্বাৰ দিব, পুনৰ কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ দিব। ইয়াতে আইডেণ্টিফিকেশ্যন ডিটেইলছত ক্লিক কৰিব। ইয়াতে আধাৰ নাম্বাৰ নতুবা বেংক একাউণ্ট নাম্বাৰটো দিব। বাকী কেপচা কোড দিব, কেপচা কোড দিয়াৰ পিছত ৰেজিষ্টাৰ বাটন ক্লিক কৰিব। মই এতিয়া সকলোখিনি ডিটেইলছ ফিল আপ কৰি
পৰৱৰ্তী ষ্টেপৰ বাবে কেনেধৰণে আগবাঢ়িব সকলোখিনি দেখুৱাই আছোঁ। চাওক মই এতিয়া বাকীখিনি ডিটেইলছ ফিল আপ কৰি ল'লোঁ। ইয়াতে মই দিছোঁ আইডেণ্টিফিকেশ্যন ডিটেইলছত বেংক একাউণ্ট নাম্বাৰ। গতিকে বেংক একাউণ্ট নাম্বাৰ চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকে চুজ ফাইল কৰি বেংক পাছবুকৰ ফাৰ্ষ্ট পেজটো আপলোড কৰিব লাগিব। ইয়াতে ধুনীয়াকৈ লিখাই আছে যে এইখিনি ষ্টুডেণ্ট শুড আপলোড দ্য ফাৰ্ষ্ট পেজ অফ বেংক নতুবা পোষ্টেল একাউণ্ট পাছবুক উইথ ফটো ইন দ্য নেম অফ এপ্লিকেণ্ট আইডাৰ ছিংগুল অৰ জইণ্ট একাউণ্ট উইচ ইজ হাৰ গাৰ্জেন্স। ইয়াতে আপোনালোকে চুজ ফাইল কৰি ইয়াতে বেংকৰ ফ্ৰণ্ট পেজটো আপলোড কৰিব লাগিব। ফ্ৰণ্ট পেজটোত আপলোড কৰিবলৈ ইয়াতে ফাইলৰ যিটো মেক্সিমাম চাইজটো দিয়া আছে 200 KB ভিতৰত হ'ব লাগিব আৰু ফাইলৰ টাইপটো দিয়া আছে PDF নতুবা JPEG ফৰ্মেটত হ'ব লাগিব। ইয়াতে মই এতিয়া আপলোড কৰি লৈছোঁ। বাকী মই এতিয়া ফাইলটো আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে আধাৰ এনৰলমেণ্ট ID দিবলৈ কৈছে, যিটো আধাৰ এপ্লাই কৰোঁতে যিটো ID আপোনালোকৰ জেনেৰেট হয় সেই আধাৰ এনৰলমেণ্ট IDটো ইয়াতে দিব লাগিব আৰু যিটো ডেট টাইম যেতিয়া আধাৰ বনাইছিলে আধাৰ কাৰ্ডখন বনাবলৈ এপ্লাই কৰিছিলে তেতিয়া ডেট টাইম থাকিব সেইটো ইয়াৰ ঘৰতে আপোনালোকে দিব পাৰে। যদি নাই কোনো কথা নাই, যদি নিদিয়ে তেতিয়াহ'লে আপোনালোকে ইয়াতে দুটা ঘৰ আছে, এই ঘৰ দুটা আপোনালোকে টিক লগাব লাগিব। এটাত দিয়া আছে যে আই ডোণ্ট হেভ আধাৰ আৰু এটাত কৈ আছে যে আই উইল আপলোড বনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট ফ্ৰম স্কুল ইনষ্টিটিউট। এতিয়া আপোনালোকে সেই দুটা ঘৰত টিক কৰিব আৰু ইয়াতে কাষতে যিটো কেপচা কোড আছে সেই কেপচা কোডটো ইয়াতে এজ ইট ইজ হ'ব। নেক্সট ইয়াতে যিটো আছে ৰেজিষ্টাৰ বটন তাতে ক্লিক কৰিব। ৰেজিষ্টাৰ বটন ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে এনেধৰণে দেখুৱাব ষ্টুডেণ্ট ৰেজিষ্টাৰ ছাকচেছফুলি ষ্টুডেণ্ট এপ্লিকেশ্যন ID। সেই এপ্লিকেশ্যন IDটো ইয়াতে শ্ব' কৰি আছে। সেই এপ্লিকেশ্যন ID আপোনালোকে ক'ৰবাত টুকি ৰাখিব। ইয়াৰ পিছত ইয়াতে যিটো নেক্সট কণ্টিনিউ বটন আছে তাতে ক্লিক কৰিব। নেক্সট ইয়াতে লগ ইন ইন ফেচ এপ্লিকেশ্যন, ইয়াতে যিটো এপ্লিকেশ্যন ID আপোনালোকৰ জেনেৰেট হৈছিলে সেই এপ্লিকেশ্যন IDটো ইয়াতে বহুৱাব। বাকী ইয়াতে আপোনালোকৰ পাছপৰ্টটো দিব। পাছপৰ্টটো কোনটো দিব, আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছিলে সেই ডেট অফ বাৰ্থটোৱে আপোনালোকৰ ইয়াতে পাছপৰ্ট হ'ব। সেই পাছপৰ্টটো ইয়াতে বহুৱাই ইয়াতে যিটো কেপচা কোড দেখুৱাব গৈছে সেই কেপচা কোডটো ইয়াতে এজ ইট ইজ বহুৱাই ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন কৰি দিয়াৰ লগে লগে এনেধৰণে আপোনালোকৰ সন্মুখত স্ক্ৰীনত দেখা পাব OTP হেজ বিন চেণ্ড অন ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ অৰ ইমেইল ID। ইমেইল ID আৰু ৰেজিষ্টাৰ মোবাইল নাম্বাৰলৈ এটা ওৱান টাইম পাছপৰ্ট গৈছে। সেই পাছপৰ্টটো ইয়াতে আপোনালোকে ইয়াতে বহুৱাই ইয়াতে যিটো কনফাৰ্ম OTP আছে তাতে ক্লিক কৰিব। যদি আপোনালোকে এতিয়া মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰে তেতিয়াও চেঞ্জ কৰিব পাৰিব। ইয়াতে যিটো চেঞ্জ মোবাইল নাম্বাৰ আছে ইয়াতে ক্লিক কৰিব। ইতিমধ্যে মোৰ OTPটো মোবাইল নাম্বাৰলৈ আহি গৈছে আৰু ইয়াতে কনফাৰ্ম OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া পাছপৰ্টটো চেঞ্জ কৰিব লাগিব। ইয়াতে এটা পাছপৰ্ট দিব। পাছপৰ্টটো কেনেধৰণে দিব, ধৰক এটা এক্সাম্পল হিচাপে আপোনালোকক দেখুৱাইছোঁ। এটা কেপিটেল লেটাৰ দিব, বাকীকেইটা ইয়াতে স্মল লেটাৰ দিব। কি দিয়ে তেনেধৰণে দি পানি আপোনালোকে ডিজিট দি দিব, এটা 1 2 3 তেনেধৰণে কিবা ডিজিট দি দিব। তাৰপিছত আপোনালোকে ইয়াতে @ তেনে আপোনালোকে দিব পাৰে। এইখিনি আপোনালোকে দিয়াৰ পিছত পুনৰ ইয়াতে কনফাৰ্ম নিউ পাছপৰ্টত ক্লিক কৰি ইয়াতো কনফাৰ্ম পাছপৰ্টটো একেটা পাছপৰ্টে দিব, চেম দিব। তাৰপিছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰিব। মই এতিয়া পাছপৰ্টটো দি ছাবমিট অপশ্যনত ক্লিক কৰি পৰৱৰ্তী ষ্টেপ দেখুৱাই আছোঁ। নেক্সট আপোনালোকৰ লগ ইন হোৱাৰ পিছত এনেধৰণে শ্ব' কৰিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ থাকিব, ষ্টুডেণ্টৰ নামটো থাকিব। কাষতে ইয়াতে আপোনালোকে দেখা পাইছে হোম এপ্লিকেশ্যন ফৰ্ম, ইয়াতে আধাৰ নাম্বাৰ, চেক ইয়ৰ ষ্টেটাছ, প্ৰিণ্ট ইয়ৰ এপ্লিকেশ্যন। ইয়াতে যিটো এপ্লিকেশ্যন ফৰ্ম আছে তাতে ক্লিক কৰিব। সিলেক্ট কৰাৰ পিছত এনেধৰণে যিখিনি আপোনালোকে ডিটেইলছ ফিল আপ কৰিছিলে ৰেজিষ্ট্ৰেশ্যন টাবত সেই ডিটেইলছখিনি ইয়াতে ফিল আপ হৈ থাকিব। ইয়াতে ষ্টেট আছে ফিল আপ হৈ, স্কলাৰশ্বিপ কেটেগৰী, ষ্টুডেণ্টৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ছিংগুল গাৰ্ল চাইল্ড, ৰিলিজন, এইখিনি আপোনালোকে বাকীখিনি ফিল আপ কৰিব লাগিব। ৰিলিজন, কমিউনিটি কেটেগৰী, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এনুৱেল ফেমিলি ইনকাম, যিটো আপোনালোকে ইনকাম চাৰ্টিফিকেট অনুসৰি দিব। ইয়াতে আধাৰ নাম্বাৰ যিহেতু নাই বুলি চিলেক্ট কৰিছিলোঁ গতিকে এইটো ফিল আপ কৰিব নালাগে। মোবাইল নাম্বাৰটো ইয়াত অলৰেডি দিয়া থাকিব। ইমেইল ID আৰু ডে স্কুলাৰ হোষ্টেলাৰ সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে একাডেমিক ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। মই প্ৰথমতে এইখিনি ডিটেইলছ ফিল আপ কৰি লৈছোঁ, পৰৱৰ্তী কেনেধৰণে কৰিব দেখুৱাই আছোঁ। বাকীখিনি ডিটেইলছ ফিল আপ কৰি ল'লোঁ। এতিয়া একাডেমিক যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি ফিল আপ কৰিম। পোনপ্ৰথমে আপোনালোকে চিলেক্ট কৰিব লাগিব ইনষ্টিটিউটখনৰ নেমটো। ইয়াতে ক্লিক কৰিব, চুজ ইয়ৰ অপশ্যন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখুৱাব। ইয়াতে আপোনালোকে ইনষ্টিটিউটৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো আছাম চিলেক্ট কৰি ল'লোঁ। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব পাৰে, চিলেক্ট কৰি ল'ব। ইয়াতে যিটো গেট ইনষ্টিটিউশ্যন লিষ্ট ইয়াতে আপোনাৰ ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ইয়াতে যিখিনি ইনষ্টিটিউট আছিলে সকলোখিনি ইনষ্টিটিউটৰ নামখিনি ইয়াতে দেখুৱাই থাকিব। ইয়াতে আপোনালোকে চাৰ্চো কৰিব পাৰে। ইয়াতে আপোনাৰ যিখন কলেজ হয় সেই কলেজখনৰ নামটো ইয়াতে চাৰ্চ কৰি দিব। বাকী মই কলেজখন চিলেক্ট কৰি লৈছোঁ। কলেজখন চিলেক্ট কৰাৰ পিছত ইয়াতে যিটো চিলেক্ট অপশ্যন দেখিব তাতে ক্লিক কৰিব।
ক্লিক কৰি দিয়াৰ লগে লগে কলেজখন সিলেক্ট হৈ যাব এতিয়া আপোনালোকে প্ৰেজেন্ট ক্লাছ টৰ ক্লোজ টু আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব ইয়াতে বেচেলৰ অফ আৰ্টছ বেচেলৰ অফ সায়েন্স মাষ্টাৰ অফ সায়েন্স এমএসসি ডক্টৰ অফ ফিলসফি এখিনি আপোনালোকৰ কি হয় যেটো কোৰ্সটো সেই কোৰ্সটোৰ নামটো ইয়াতে সিলেক্ট কৰিব বৰ্তমান এতিয়া নেক্সট সিলেক্ট কৰিব লাগিব প্ৰেজেন্ট ক্লাছ টৰ কোৰ্স টিয়াৰ ইয়াতে 1 টো ঠিকই আছে ইয়াতে আপোনালোকে যদি ফাৰ্স্ট এণ্ড সেকেন্ড সেমিস্টাৰ হয় 1 সিলেক্ট কৰিব যদি থাৰ্ড এণ্ড ফ'ৰ্থ সেমিস্টাৰ হয় 2 আৰু ফিফথ এণ্ড ছিক্সথ সেমিস্টাৰ হয় 3 যেহেতু এতিয়া মই ফাৰ্স্ট সেমিস্টাৰ কাৰণে এপ্লাই কৰি আছো গতিকে ইয়াতে ইয়ন টো সিলেক্ট কৰিছো ইয়াতে ষ্টাডি মোড ৰেগুলাৰ আৰু প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেট কোন তাৰিখৰ পৰা আপোনালোকৰ ক্লাছ আৰম্ভ হৈছিল আপোনালোকে অনলাইন ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হৈছে হেতু ডেটটো দিব পাৰে ইয়াতে আপোনালোকে ডেটটো দিব আৰু প্ৰিভিয়াছ বৰ্ড নতুবা ইউনিভাৰ্সিটি নামটো আপোনালোকে ইয়াতে চয়েস কৰিব লাগিব এটো চয়েস কৰিব নেক্সট ইয়াতে প্ৰিভিয়াছ কোৰ্সটো ইয়াতে সিলেক্ট কৰিব লাগিব 10 প্লাস এসএস পাস ডিগ্ৰী গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কি হয় ইয়াতে আপোনালোকে সিলেক্ট কৰিব ইয়াতে প্ৰিভিয়াছ পাছিং ইয়াৰটো সিলেক্ট কৰিব যদি এই বছৰ পাস কৰিছে 2020 দিব যদি অহাৰ বছৰ পাস কৰিছে 2019 দিব আৰু বাকি প্ৰিভিয়াছ ক্লাছৰ পাৰ্চেন্টেজটো কি আছিল সেই পাৰ্চেন্টেজ ইয়াতে দিব ইউনিভাৰ্সিটি rank holder no yes কি হয় এটো সিলেক্ট কৰিব 10 ক্লাছৰ ৰোল নাম্বাৰ দিব বোৰ্ডটো ইয়াতে সিলেক্ট কৰিব পাছিং ইয়াৰ দিব 12 ৰ ৰোল নাম্বাৰ দিব বোৰ্ডটো দিব পাছিং ইয়াৰ দিব ইয়াতে কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিছিলে নে নাই কৰা এটো ইয়াতে আপোনালোকে দি দিব যদি অৰফেন ইজ অৰফেন যদি অৰফেন হয় yes বা no হয় কি হেতু দিব গাৰ্ডিয়ানৰ নামটো দিব আপোনালোকে ডিসেবল হয় তেনেহলে yes no দিব টাইপ অফ ডিসেবিলিটি যদি no দিয়ে দিবই না লাগে পাৰ্চেন্টেজ অফ ডিসেবিলিটি 0 যদি দিবই না লাগে আৰু মাৰ্চিয়েল ষ্টেটাসটো মেৰিট আৰ্মেৰিট কি হয় এটো সিলেক্ট কৰিব প্ৰেজেন্ট পেৰেন্টছৰ যেটো প্ৰফেশন হয় প্ৰফেশনটো সিলেক্ট কৰিব আইএফএসসি কোড বেংক নাম্বাৰ এখিনি ডিটেইল দিয়াই থাকিব নেক্সট ইয়াতে 7 কন্টিনিউ বটনত ক্লিক কৰিব বাকি 7 কন্টিনিউ বটনত ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ নতুন এটা পেজ খুল খাব ইয়াতে কি স্কলাৰশ্বিপৰ বাবে ষ্টুডেন্ট এলিজিবল তাতে ইয়াতে দেখুৱাই থাকিব মই যেহেতু ওবিসি কাষ্ট সিলেক্ট কৰিছো গতিকে ইসানোদয় স্কলাৰশ্বিপটোৰ বাবে অনলাইন আবেদন কৰিব পাৰিম কিন্তু মই যদি এসসি নতুবা এসটি কাষ্ট সিলেক্ট কৰিম তেনেহলে যদি বাকি পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ চলি আছে তাতো এপ্লাই কৰিব পাৰিলো হেতেন এটা ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যিখিনি ডকুমেন্ট আছে ষ্টেট ডিস্ট্ৰিক্ট ব্লক হাউস নম্বৰ প্ৰিন্ট কৰি এখিনি ফিল আপ কৰিব কন্টাক্ট ডিটেইলছ বাকি ইয়াতে ডকুমেন্টখিনি আপলোড কৰিব লাগিব ইনকাম সাৰ্টিফিকেট আপলোড কৰিব 2020 চনৰ স্ক্যান কপি অফ 12 মাৰ্কশিট ডিপ্লোমা গ্ৰেজুৱেচন ইকুইভেলেন্ট এক্সামিনেশনৰ এটো আপলোড কৰিব আন্ডাৰটেকিং ফৰ্ম নট এভেইলিং এনি আদাৰ স্কলাৰশ্বিপ এফিডেভিট এণ্ড এক্সেপ্ট ফৰ অৰ্থাৎ আপোনালোকে যে অন্য বেলেগ কোনো স্কলাৰশ্বিপ পোৱা নাই তাৰে এটা কোড এফিডেভিট বনাব সেই কোড এফিডেভিটটো ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব ডমিসাইল সাৰ্টিফিকেট লাগিব বনাফাইড ষ্টুডেন্ট অফ ইনষ্টিটিউশন বনাফাইড সাৰ্টিফিকেটখন সাইন কৰিব লাগিব ইনষ্টিটিউটৰ পৰা জয়নিং কাম ভেৰিফিকেশন সাৰ্টিফিকেট এটো আপোনালোকে ডাউনলোড কৰি সাৰ্টিফিকেটখনত ইনষ্টিটিউটখনৰ পৰা সিগনেচাৰ কৰিব লাগিব যিখন ইনষ্টিটিউটত বৰ্তমান আপোনালোকে পঢ়ি আছে বা এডমিশন লৈছে তাৰ পৰা আপোনালোকে সিগনেচাৰ কৰাব অৱশ্যে আপলোডৰ কাষত ডাউনলোড এই অপচন দুটা ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিলে যিখন বনাফাইড সাৰ্টিফিকেট সেই বনাফাইড সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব ইয়াতে আপোনালোকে সিগনেচাৰ কৰাব হেড অফ ইনষ্টিটিউটৰ পৰা বনাফাইড সাৰ্টিফিকেট আৰু জয়েন কাম ভেৰিফিকেশন সাৰ্টিফিকেটৰ সিগনেচাৰ কৰাই ইয়াতে যেটো 7 ডাব অপচন তাতে ক্লিক কৰি ফাইনেল সাবমিট কৰি দিব ফাইনেল সাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশনখন সাবমিট হৈ যাব আৰু আপোনালোকে সেই এপ্লিকেশনখন প্ৰিন্ট আউট কৰি নিজৰ ইনষ্টিটিউটখনত জমা দি দিব আৰু এনে ধৰণে আপোনালোকে অতি সহজে নিজৰ মোবাইলতে এইখিনি কাম কৰিব পাৰিব যদি কিবা কোৱেশ্চন থাকে তেনেহলে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰে নতুবা আমি নতুনকৈ আপোনালোকৰ সহায় সুবিধা হোৱাৰ কাৰণে এটা টেলিগ্ৰাম গ্ৰুপ কৰিছো তাতে আপোনালোকে লিংকটো ভিডিও ডেসক্ৰিপচনত আছে ইচ্ছা কৰিলে জয়েন কৰি আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে তেনেহলে কোৱেশ্চন সুধিব পাৰে এইখিনি আছিল আপোনালোকক জনাবলগীয়া হেয়তি আৰু লেটেষ্ট আপডেট আশা কৰিছো ভিডিওটোৰ পৰা যদি আপোনালোকে নিশ্চয় উপকৃত হ'লে তেনেহলে প্লিজ লাইক কমেন্ট এণ্ড লগতে চেনেলটো যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লেটেষ্ট আৰু হেয়তি আপডেটৰ বাবে ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ